নমস্কাৰ সমূহ অসমবাসী এনেকৈ ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনালোকে থাৰ্মেল টাইটেল দেখি গম পাইছে আজি মানে এনেকুৱা এখন ভেজিটেবল মাৰ্কেট আহিছোঁ এনেতো আপোনালোক দেখা দেখোঁ কিন্তু এইখন এনেকুৱা এখন ভেজিটেবল মাৰ্কেট যিখন অসমৰ বিখ্যাত ভেজিটেবল মাৰ্কেট আৰু এইখন মানে আপোনাৰ নদী ব্ৰহ্মপুত্ৰ নদীৰ কাষত মানে এইখন হয় আৰু ঠাইখিনি আপোনালোকক জনাম পাছত বাৰু এতিয়া একদম ধুনীয়াকৈ ওলাই লৈছোঁ আৰু এতিয়া যাব লাগে জল্দি আৰু ইবাগে বাইকখনত ধুনীয়াকৈ লৈ ল'ব ওলাব লাগে আৰু বহুতখিনিতে জল্দি জল্দি যাব লাগে আৰু তো চাই থাকিব আপোনালোকে একদম শেষলৈ প্লিজ কিন্তু ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চালো আৰু ফ্ৰেণ্ডছ মানে আজিৰ দিনত দেখছিনে আপোনালোকে হাল্লা একদম আজিৰ দিনত চলিবিলাক মানে মস্ত অসুৰান চলি সঁচা হৈছে আপোনাৰ আৰু আমাৰ সেই সময়ত দিনত চলিবিলাক অত ঠাণ্ডা আছিল পঢ়াত ধ্যান দিছিল মানে অন্যান্য সৰু সুৰাই যিবিলাক আমাৰ অতীতৰ আজিকালি নোহোৱা বস্তুবিলাক পৰিমেধক সেনেকৈ অতিবাহিত কৰিছিল কিন্তু আজি চলি এনেকৈ হাল্লা মোবাইল 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 এনেকুৱা আৰু আজিকালি যে হাল্লা সকলোৱে পাইছে আপোনালোকে বেকগ্ৰাউণ্ডত সেইকাৰণে কথাটো ক'লোঁ আৰু এতিয়া ধুনীয়াকৈ বাইকখন লৈ ল'ব যাব লাগে আৰু যাই থাকোঁতে এখন মানে গাড়ীত দেখি মানে ভাল লাগিলে চাওক হিংসা নকৰিব চেষ্টা কৰা এদিন তোমাৰো হ'ব আৰু সঁচাকৈ ফ্ৰেণ্ডছ আপুনি আপোনাৰ কামত যদি অন্য যদি কিবা কৰিছে সেইটো কামত আপুনি মানে এনেকৈ হ'ব তেওঁ পাৰিছে কিন্তু মই এটা বেলেগ কামত মই কিয় নোৱাৰোঁ গতিকে এই চিষ্টেমটো আহিব লাগিব তেতিয়া আপুনি ছাকচেছ হ'ব পাৰিব গতিকে আপুনি আপোনাৰ কামত ফ'কাছ দিয়ক এদিন ছাকচেছ হ'বই মানে ফ্ৰেণ্ডছ আৰু এতিয়াকৈ এনেকৈ আহি পালোঁ মুকালমুৱা আৰু দেখিছেনে আৰু ইয়াত মানে এনেকুৱা এজন সাহিত্যিক কবি ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল মানে বিহগী কবি যাক আমি বিহগী কবি বুলি কোৱা হয় তো সেইজন মানে বিখ্যাত সাহিত্যিক ইয়াতে ঘৰ মানে এইখন মানে আপোনাৰ টাউনতে মুকালমুৱা টাউন মুকালমুৱাৰ ওচৰত লাওপৰা নামৰ গাঁৱত মানে জন্ম হৈছিল তেখেতৰ আৰু আজি তেওঁৰ মানে জেগাতে আহি আপোনালোকক দেখাবলৈ আহিছোঁ সকলোখিনি পৰিৱেশ চাই থাকিব আৰু ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ লোকেশ্যন আৰু ইফালে এখন দলঙৰ ওপৰত থিয় হৈ আছোঁ বৰ্তমান আৰু এইখন এখন সাপ্তাহিক বজাৰ যিখন মানে আপোনাৰ দেখিছে মঙলবাৰে হয় আৰু ইয়াত আপোনাৰ এটা ইউনিক দেখিছোঁ ইয়াত মানে আপোনাৰ মূৰৰ গাড়ী দি বস্তুবিলাক আনে আপোনাৰ যিহেতু ওচৰত ব্ৰহ্মপুত্ৰ নদী আৰু ইমান দেখিছেনে বা আপোনাৰ কিমান দোকান আছে আপোনাৰ হিচাপ নাই ইমান দোকান দেখাটো সম্ভৱেই নহয় তথাপিও যিমান পাৰোঁ যাই থাকিম আৰু এইফালে যাই আছোঁ এনেকৈ আপোনাৰ এটি ৰাস্তা দি এইফালে প্ৰথম এখন প্লাষ্টিক দোকান আছে দাদা এই প্লাষ্টিকৰ দোকান ন চব এভৰিথিং পাই আৰু দেখা আছোঁ সকলোবোৰ পৰিৱেশ বাপৰে বহুত ডাঙৰ মানে ফ্ৰেণ্ডছ বজাৰখন একদম আজি মানে যিহেতু মঙলবাৰে হয় অঁ ইয়াত মানে মাছ মৰা কাৰণে কি দাদা ৰাতি ডাৰ্কি অঁ ডাৰ্কি ইয়াত মানে চেলিং হ'লে নেকি অঁ কিমান মান দাম এটা 500 বাপৰে ঠিক আছে বাৰু আৰু এতিয়া আপোনালোকক বেলেগ দেখাই আছোঁ আৰু এতিয়া চ' এনেকৈ যাই আছোঁ আৰু আপোনাৰ দেখিবলৈ পাইছোঁ বাপৰে বাপ ঠিকে আছে কিমান মান দাম এটাত দাম এখন চেয়াৰৰ দাম 300 টকা আছে 400 মানে মঙলবাৰে পাবই আৰু ৰাইজে না ঠিক আছে এইফালে বৰ্তমান তৰমুজ এটা তৰমুজ কিমান মান 20 টকা না বাপৰে ইমান ডাঙৰ ডাঙৰ তৰমুজ এটা সেই ক'ৰ পৰা আনিছে মালটো এইটো চাফাগুৰি মানে কহন্দি সোমং এনেকুৱা মানে চকমক লাগছে আৰু এইফালে আপোনাৰ মানে তৰমুজ মানে তৰমুজ এইফালে তৰমুজ চ' চাইডৰ পিনে তৰমুজে আৰু আপোনাৰ আৰু এইখনৰ পৰা এইখনো তৰমুজে নেকি এই চব তৰমুজে মানে ফ্ৰেণ্ডছ ঠিক আছে ৰাইজে দেখালোঁ আৰু আৰু এতিয়া মানে দেখিছে আপোনাৰ চ' এনেকৈ যাই আছোঁ অঁ ভাই কেনেকুৱা খবৰ অঁ ইয়াত মানে বিক্ৰী কৰি আছা তুমি চ' এনেকুৱা টাইপৰ আপোনালোকে ধৰক কুৰকুৰি হওক যিকোনো বস্তু এইবিলাক আপোনাৰ সৰু চলি হওক মানে মধ্যম মানে সকলোৱে খাব পাৰে চ' এনেকুৱা আপোনাক খোলা মঞ্চত বিক্ৰী কৰি আছে ভাই অঁ কিমানকৈ দাম বেছিছোঁ ঠিক আছে আহিলে ল'ব আৰু ইয়াত মানে কেৰাচিনো বিক্ৰী কৰিছে ন হয় দাদা কেৰাচিন বিক্ৰী কৰি আছে ত' কেৰাচিনো আজিকালি এনেকৈ দেখিবলৈ পায় আৰু এই বাজাৰখনত কি নাই মানে এইটো জেড চব মানে দেখি আছোঁ এনে আচৰিত বাজাৰ কিন্তু আৰু আপোনালোকে আহিব মুকালমাৰ এইখন বহুত ডাঙৰ বজাৰ ত' এইবিলাক কেৰাচিন বাকী আছে ভাই কিমান মান দাম খুৰা মিঠাই ত' আহিলে খাব মুকালমাৰ বজাৰত খুৰা ভাল না বঢ়িয়া আদাৰ দাম তো আহিব আপোনালোকে মুকালমাৰ বজাৰত আৰু ঠিক আছে এইফালে চব এভৰিথিং চব আছে আৰু ভেজিটেবল মাৰ্কেটত সোমাইছোঁ বৰ্তমান লোকেল না দাদা কি অঁ এইফালে ৰঙালাওটো কিমানকৈ 20 টকা চ' আহিলে ল'ব আৰু ঠিক আছে আৰু এইফালে সজনাটো বহুতেই প্ৰিয় এতিয়া সজনাটো হৈছে আপোনাৰ অলপমান বেছি বুঢ়া নেকি না পলা এই মুঠা উঠি দাদা কিমান মান দাম মুঠা ঠিক আছে এইটো কি আলু হে দাদা মিঠা আলু না হয় মিঠা আলু অঁ মানে প্ৰথম দেখিলোঁ আৰু
এইটো উহে খাব লাগিব উহে খাব লাগিব উহে খাব লাগিব আচ্ছা উহে খালে ভাল লাগে আৰু ভাল লাগে সেই আলু যেনেকৈ ৰুৱে এই চেম চিষ্টেম না বেলেগ এইটো তাৰমানে অকলে আপোনাৰ এইটো মানে ঘেৰা ওলাই গেৰাম পানী হা এই পানীটো ৰুব লাগিব আচ্ছা হাল মাৰি কিনে হাল মাৰি ঘাপ ঘাপকৈ ওলাই এনেকৈ হেৰি মাটিৰ তলত থাকে হা তাৰপিছতে এইটো ওলাই হা চিনেমা ঠিক আছে এই ভাই আৰু ইফালে মোবাইলৰ কাভাৰ চাভাৰ ভাল কৰিলেও ইঞ্জিনিয়াৰ আছে আৰু টেনশ্যন নাই আৰু ঠিকে আছিলে চাই খুৰা ঠিকছৰ বজাৰ দেখাওঁ আপোনাৰ এইফালে মাছ মাছে মাছ হৈছে আপোনাৰ এইফালে বম বম মাছ হৈছে এইফালে মাছে মাছ আৰু এইফালে মাছ চাওক দাদা ৰাতি কমন কাঠ কিমানমান দাম 280 মোটামুটি 2 কিলোমান আছে নেকি 2.5 কিলো আৰু সঁচাকৈ কৈছোঁ মানে ইয়াত এই চব্জি বজাৰ চাব না মাছৰ বজাৰ চাব এভেইলেবল মানে মুকালমা বজাৰত মানে আহিব আপোনালোকে প্ৰতি মঙলবাৰে হয় বহুত ডাঙৰ বজাৰ হয় আৰু ইয়াত আপোনাৰ নোপোৱা বস্তু নায়েই চব পায়ে আৰু এভেইলেবল আৰু ইফালে মাছে মাছ আৰু ইফালে আপোনাৰ পূৰা কি চেলিং পূৰা হৈছে নেকি নাই দেখোন অঁ ঠিক আছে আৰু ইফালে আপোনাৰ পূৰা মাগুৰ মাছ নেকি দাদা মাগুৰ কিমানমান চাইনিজ মাগুৰ দাম 120 আচ্ছা দাম কমে আছে অঁ তো আহিলে ল'ব আপোনালোকে যিসকলে চাইনিজ মাগুৰ লাভাৰ আৰু ইফালে চাওক মাছে মাছ আৰু ইফালে আপোনাৰ লোকেল শিঙি ন শিঙিটো অঁ একদম সৰু সৰু নে দেখাতে গম পায় তো আহিলে ল'ব আৰু ঠিক আছে আৰু আপোনাৰ বজাৰ দেখাই আছোঁ মানে শেষ হৈ অহা নাই পুৰা মন চন মাৰি আছে নেকি মন মাৰি আছে নেকি আহি যাব মানে টেনশ্যন নাই অঁ ঠিক আছে এইফালে চব আছে খুৰা তাত আহিলে আহিব এখেতৰ পৰা ল'ব আৰু চব একদম এই পাছতে খালাক গৰু খালাক আপোনাৰ তেনেকুৱা আৰু আপোনাৰ সঁচাকৈ অদ্ভুত মানে এখন ৱেকলি মাৰ্কেট সঁচাকৈ মঙলবাৰে বহে প্ৰতি মঙলবাৰে আৰু আপোনাৰ ইমান ডাঙৰ মানে ৱেকলি মাৰ্কেট মই দেখা নাই ফাৰ্ষ্ট টাইম দেখিলোঁ সেইটো ক'ব লাগিব বাপৰে দাদা কেনেকুৱা ভালনে অঁ ইয়াত বস্তু নাই দেখোন নে শেষে হ'ল অঁ ঠিক আছে আচ্ছা আপোনালোকে সুধো তেতিয়াহ'লে এইখন বজাৰখন ৰাতিপুৱা কেতিয়াৰ পৰা বহে 7টাৰ পৰা আৰম্ভণি আৰু শেষটো অঁ তো অসমৰ পৰা দূৰৰ পৰা নহওক কিয় আপোনালোকে এইখিনি কথা মনত ৰাখিব তো আহিব আপোনালোকে ঠিক আছে আৰু এইফালে চাওক সকলো আছে এইফালে চাওক বস্তা বস্তি আলু আনিছে পিঁয়াজ আনিছে আপোনাৰ তেনেকুৱা এভেইলেবল গম পাব ইমান ডাঙৰ সঁচাকৈ তো দেখালোঁ এইফালে আলু এইফালে পিঁয়াজ দাদা এই গুদামৰ পৰা আনিছে নেকি মানে আলু আৰু পিঁয়াজ আৰু অঁ আপনাৰে অঁ এই ডাইৰেক্ট মানে বস্তা দি বেচো বস্তা দি বেচো না অঁ চ' ইয়াত বস্তা আদি লাগিলে পাব আৰু মুকালমা বজাৰত একদম গুৱাহাটীত দামত আলু পাব গুৱাহাটীত দামত অঁ গুৱাহাটী 750-800 টাকা আমাৰ ইয়াতো 750-800 টাকা তো আপোনালোকে দামটো জানিলে নিশ্চয় ইয়াত আহিব একবাৰ ধন্যবাদ খাৰে পিনে মানে আলু পিঁয়াজ আলু পিঁয়াজ আলু তেনেকুৱা দোকান আৰু মানে বহুত ডাঙৰ আৰু সঁচাকৈ কৈছোঁ দাদা ভালনে খবৰ ঠিক আছে পিঁয়াজ কিমানকৈ লৈছে কেজি 20 টাকা তো 20 টাকাত আপোনালোকে পাই যাব আৰু ধুনীয়া ধুনীয়া পিঁয়াজ আৰু এই এটা পিঁয়াজ যদি হৈ যায় আপোনাৰ এখন আঞ্জা এনেকুৱা তে আহিব ভাইটি ঠিক আছে আৰু আপোনাৰ এনেকৈ ওলাং মানে এতিয়া চ' বজাৰখন দেখালোঁ বহুত ডাঙৰ বজাৰ ত' দেখালোঁ আপোনাৰ আৰু আপোনালোকে আহিব সঁচাকৈ মই জীৱনত ফাৰ্ষ্ট টাইম আহিলোঁ এইখন বজাৰত ফাৰ্ষ্ট টাইম আহিলোঁ মই ডাইৰেক্ট দেখাব আহিলোঁ তাৰমানে সাপ্তাহিক বজাৰ দেখাই দেখোঁ কিন্তু এইখন সাপ্তাহিক বজাৰ মানে কথা কৈ আছিলে মোক আহিব কৈ আছিলে চ' আজি আহিলোঁ ইমান ডাঙৰ বজাৰ মই দেখা নাছিলোঁ তাৰমানে ৰাইজক দেখালোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ আহিবা নলবাৰী ডিষ্ট্ৰিক্টৰ ডাঙৰ বজাৰ এতিয়া অঁ তাৰমানে সাপ্তাহিক বজাৰ আৰু প্ৰতি মঙলবাৰে বহে আৰু টাইমটো জনাই দিয়ক একবাৰ টাইম 7টাৰ পৰা আৰম্ভ একদম 6টালৈকে ঠিক আছে ধন্যবাদ কে ভাইটি দে আহোঁ অঁ ব্লগ বনাই আছোঁ ভাই এন ডেকা ব্লগছ অঁ অঁ পাব নটাকে পাব ফেচবুকত ভাই কিবা আদা বেছি আছে বস্তাক বস্তে অঁ চ' এই বস্তা কিমানকৈ আপোনাৰ 40 আছে 45 আছে 50 আছে আচ্ছা ঠিক আছে ভালটো 60 ত' আহিলে ল'ব আদা পাই যাব একদম ধুনীয়া ধুনীয়া আদা আৰু মোৰ চেনেলত কোনোবা আহে অলপ কমাই দিবা আৰু ঠিক আছে আহো আৰু আপোনাৰ এইফালে চব চাদাও আছে আপোনাৰ এই চাদাটো আপোনালোকে হ'লচেল আনে নেকি দাদা হ'লচেল আনে নেকি হ'লচেল বৰপেটাৰত নেকি নলবাৰী অঁ চ' চাদা লাগিলে চাদা খাব আৰু এইফালে সকলোখিনি আছে
তো মানে সঁচাকৈ মানে অদ্ভুত অদ্ভুত দেখিলোঁ আপোনাৰ চব্জি ভেজিটেবল মাৰ্কেট দেখালোঁ এইভাগে আপোনাৰ সকলো পিনে আছে মাছ মাংস এভৰিথিং গোটেই দেখালোঁ পানী ৰ'ব এইফালে মৰিও আছে মৰি এইফালে মৰি ভাল আহিলে ল'ব মুকালমাত ঠিক আছে এই বজাৰখনত আহিলে আপোনাৰ বেগে পাব দাদা বেগ কিমানমান দিছে দাম বেগ লৈ দাম হ'ব ন অঁ ইয়াৰ সৰু ছোৱালী চব বেগ আছে এভৰিথিং আহিলে পাই যাব আপোনালোকে মানে দোকানত কৰি বজাৰত কমত পাব ন অঁ অঁ খুৰা কি কিনলা নেকি আপুনি অঁ ভাল পচন্দ লাগছে অঁ অঁ ঠিক আছে মুকালমা বজাৰত আহিলে আহিব আপোনালোকে ভাড়া 250 মানে মুকালমা বজাৰ দেখাই আছিলোঁ ৰাইজক অঁ তাৰমানে অসমৰ ভিতৰত ডাঙৰ বজাৰ ন বহুত ডাঙৰ অঁ এইবিলাক নাগৰাই তাৰমানে ফাৰ্ষ্ট টাইম আহিলোঁ জীৱনত মানে এনেকুৱা বজাৰ দেখাবলৈ চ' মুকালমা বজাৰ বহুত ডাঙৰ আৰু সঁচাকৈ মই নিজে দেখি আপ্লুত হৈছোঁ ইমান ডাঙৰ বজাৰ আৰু ইয়াত মানে নোপোৱা বস্তু নাই চব পাব অঁ অকল এনে বিচনা পায় আৰু আপোনালোকে দুখীয়া মানুহে বহুতে কিনিব নোৱাৰে কিন্তু বজাৰত আপোনাৰ এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ মানে আপোনাৰ বিচনা এটা বিক্ৰী কৰিব নোৱাৰে কমত পাব আপোনালোকে এই এখন বিচনা কিমানমান দামত দিছে এইটো আপোনাৰ 4,000 চ' আহিলে ল'ব এখেতৰ পৰা মুকালমা বজাৰত প্ৰতিবাৰ আহে আৰু দাদা কাঠটো কিবা কি কাঠ এটি কাঠটো কি কাঠ পাখৰি কাঠ না আচ্ছা দামটো কিমান চলাইছে অঁ তাৰমানে আপোনাৰ যদি বেয়া পাতিম বুলি ভাবি আছে জল্দি আহক মুকালমা বজাৰত নিশ্চয় আপোনালোকে কম দামত পাব বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে ঠিক আছে আৰু এতিয়া আপোনাৰ এই একে দোকান এতিয়া কিমানমান দাম অঁ চ' আপোনাৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে এনেকুৱা টেবুল ৰাখিব পাৰে ইয়াত বহিব পাৰে বহি পঢ়িব পাৰে আৰু ফ্ৰেণ্ডছ মানে গোটেই দেখালোঁ সকলোখিনি আৰু বজাৰৰ মাজত হঠাতে গৈছে না তো বহুত দূৰৰ পৰা মানুহ আহে আপোনাৰ মানে ভাবিছে কোনে আহিছে কি আহিছে ভয় খাইছে কিবা খাইছে তেনেকুৱা আৰু এনেকৈ চলে আৰু বজাৰত আৰু এইখন বজাৰত দেখালোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইনো কৰি দিব ফ্ৰেণ্ড কষ্ট কৰি আহিছোঁ আপোনাৰ কাৰণে আপোনাৰ দেশৰ কাৰণে একদম শ্বেয়াৰ কৰি দিব মানে ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো সকলোলৈ পঠাই দিয়ক আৰু শ্বেয়াৰটো সকলোখিনি কৰি দিব আৰু আপোনালোকে তো নতুনকৈ যদি কোনোবা আছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব সকলোখিনি কৰি দিব আৰু মুঠতে গতিকে সম্বাসিক ধন্যবাদ টাটা বাই বাই